কাৰ ভুলৰ বাবে আজি ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিব লগা হ'ল। সেইগৰাকী মহিলাই ক্ষমা কৰি দিব, তেওঁক এজাহাৰ দাখিল নকৰে, কিন্তু ভূপেন বৰাই ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ, ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। কংগ্ৰেছত লাগিছে তোলপাৰ। এতিয়া ভূপেন বৰাই আনৰ মহিলা গাত হাত দি কংগ্ৰেছ দল ত্যাগ কৰিব লগা হৈছে। এই কথাটো শুনি আচলতে দুখ লাগিছে। যেতিয়া নেকি ইলেকশ্যনৰ সময় আহি পৰে, সকলোৰে সুবিধা বিচাৰি থাকে। ভূপেন বৰা ডাঙৰীয়াৰ কিজানি এইবাৰ মুখ্যমন্ত্ৰী পদ লাভ কৰিবলৈ বিচাৰিছিল। গতিকে কাৰ চক্ৰান্ত বলি হৈছে সেই কথাটো নিশ্চয় ভালকৈ ধৰিব পৰা হৈছে। তেওঁ নিজৰ দলৰে বলি হ'ল নে বিৰোধী দলৰ বলি হ'ল? আপোনালোকে কথাষাৰ ধৰিব পাৰিলে নিশ্চয় কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কাৰণ আজিকালি নিজৰ লগত থকা শত্ৰুৱে বেছিকৈ আঘাত কৰে। সেয়েহে ভূপেন বৰাই ডাঙৰীয়াক লগত থকা বন্ধুৱে চুৰি মাৰিলে নেকি? তেওঁ কিজানি ওচৰত থকাজনতকৈ বেছি সুবিধা আদায় কৰিবলৈ সক্ষম হৈছিল। গতিকে এতিয়া তেওঁক এনেকৈ চুৰি মাৰিলে যে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি যাবলৈ বাধ্য হ'ল, আৰু লগাই দিলে তেওঁ চৰিত্ৰত এটা দাগ, আৰু সেই চৰিত্ৰ দাগ হয়তো গোটেই জিন্দেগী থাকি যাব। গতিকে বন্ধু চিনি পোৱাত সদায় সজাগ হওক আৰু সচেতন হওক। গতিকে একেবাৰে কাঁহীত খাই থকা বন্ধুৱে আপোনাক কোন গৰা ভাতত বিষ দিব কেতিয়াও গম নাপাব। সেয়েহে বন্ধুৰ শত্ৰুৰ পৰা সদায় আঁতৰি থাকক, নিলগত থাকক। গতিকে আঁতৰি আঁতৰি নিজৰ কামবোৰ কৰিবলৈ চেষ্টা কৰক। আৰু বন্ধু হ'ল বুলিয়ে যে মনৰ কথা সকলো প্ৰকাশ কৰিব, সেই কথাটো কেতিয়াও নাভাবিব। গতিকে ভূপেন বৰা ডাঙৰীয়াৰ লগত এই ঘটনাই ঘটিলে। সেয়েহে এতিয়া তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ ধন্যবাদ। এতিয়া আৰু এটা কথা মোক ক'ব, কালি ৰাতি আপোনালোকে টোপনি মাৰিছিলে নে নাই? ৰাতি পোৱা নাই? বাপৰে, ইয়াত মিটিঙত অহাৰ আগতে গা পাও ধুবলগীয়া হৈছে। ৰাতিপুৱা ঘৰত চাহ পানী খাই আহিছিলে নে নাই? আচ্ছা, নিজে খোৱা নাই? ঘৰৰ মানুহজনৰ কাৰণে চাহ কাপ ব্যৱস্থা কৰি আহিছে নে নাই? আমি নাই কৰা। আচ্ছা, চাহু গ'ল। এতিয়া ঘূৰি যাওঁতেতো আপোনালোকৰ 2-3টা বাজিব। দুপৰীয়াৰ ভাত কেনেকে হ'ব ঘৰত? ভাত কোনে বনাব? আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ এই